নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি জানো যে আমাৰ হিন্দু ধৰ্ম অনুসৰি আমাৰ বিভিন্ন ধৰণৰ পূজা পদ্ধতি, ব্ৰত বা নিয়মৰ বিষয়ে উল্লেখ আছে, যিসমূহ পালন কৰিলে আমাৰ সামগ্ৰিকভাৱে আমাৰ জীৱনত বিভিন্ন ধৰণৰ উন্নতি আৰু মংগল কামনা হয়। আজি আমি তেনে এটি ব্ৰত বা উৎসৱৰ বিষয়ে আলোচনা কৰিম। সেইটো হৈছে গংগা দশহৰা উৎসৱ, যিটো তিথিত আমি অকণমান পুণ্য কৰ্ম কৰিলে আমাৰ ইহজন্ম লগতে পূৰ্বজন্মৰ সকলো পাপ কৰ্মৰ পৰা আমি মুক্ত লাভ কৰিব পাৰোঁ। লগতে ৰোগ ব্যাধি শোক তাপ আদিৰ পৰা আমি মুক্ত হ'ব পাৰোঁ। এই গংগা দশহৰা উৎসৱ কি আৰু এইটো কিয় পালন কৰি অহা হৈছে? অৰ্থাৎ প্ৰতি বছৰে জেঠ মাহৰ শুক্লপক্ষৰ দশমী তিথিত আমাক অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গংগা দশহৰা উৎসৱ পালন কৰি অহা হৈছে। বিশ্বৰ বিভিন্ন ঠাইতো এই গংগা দশহৰা উৎসৱ পালন কৰি অহা হৈছে। এই গংগা দশহৰা উৎসৱ হৈছে মা ভগৱতী গংগাৰ জয়ন্তী বা আৱিৰ্ভাৱ তিথি উৎসৱ। অৰ্থাৎ পৌৰাণিক শাস্ত্ৰ অনুসৰি ৰজা ভগীৰথে গংগা দেৱীক স্বৰ্গৰ পৰা পৃথিৱীলৈ আনিবলৈ যথেষ্ট তপস্যা কৰিছিলে, কাৰণ ৰজা ভগীৰথৰ পূৰ্বপুৰুষসকল শাপগ্ৰস্ত হৈ আছিলে আৰু যেতিয়ালৈকে গংগাৰ পবিত্ৰ জল তেওঁলোকৰ চিতাভস্মত আহি লগ নালাগে বা চিতাভস্ম গংগা জলৰ দ্বাৰা পবিত্ৰ নহয়, তেতিয়ালৈকে তেওঁৰ পূৰ্বপুৰুষসকল মুক্ত নহয়। গতিকে ৰজা ভগীৰথে কঠোৰ তপস্যা কৰি ব্ৰহ্মদেৱক সন্তুষ্ট কৰিছিলে আৰু ব্ৰহ্মদেৱৰ পৰা মা গংগাক পৃথিৱীলৈ আহিবলৈ অনুৰোধ কৰিছিলে আৰু ব্ৰহ্মদেৱেও গংগা দেৱীক পৃথিৱীলৈ আহিবলৈ অনুমতি দিছিলে। কিন্তু গংগা দেৱীৰ প্ৰচণ্ড সোঁত ডাইৰেক্ট যদি পৃথিৱীত আহে তেতিয়াহ'লে পৃথিৱী ধ্বংস হৈ যাব। এই ক্ষেত্ৰত যথেষ্ট সমস্যা হৈছিলে আৰু ৰজা ভগীৰথে সেইবাবে ভগৱান শিৱক তপস্যা কৰিছিলে আৰু ভগৱান শিৱই ৰজা ভগীৰথৰ অনুৰোধত দেৱী গংগাক নিজৰ জটাত ধাৰণ কৰিছিলে আৰু গংগাৰ বেগ কমাই দিছিলে আৰু ভগৱান শিৱই গংগা দেৱীক জটাৰ পৰা মুক্ত কৰি দিছিলে। গংগা দেৱী যেতিয়া ভগীৰথৰ লগত এই পৃথিৱীলৈ আহিলে আৰু গংগাৰ পবিত্ৰ জলত যেতিয়া ৰজা ভগীৰথৰ পূৰ্বপুৰুষসকলৰ চিতাভস্ম স্পৰ্শ কৰিলে, তেতিয়া সেই পবিত্ৰ জলৰ ধাৰাত তেওঁৰ পূৰ্বপুৰুষসকল মুক্ত হৈ গ'ল। লগতে তেওঁলোক শাপগ্ৰস্ত আৰু পাপগ্ৰস্তৰ পৰা মুক্ত হৈ মোক্ষ লাভ কৰিলে। গতিকে শাস্ত্ৰ অনুসৰি এই তিথিটোৱে আছিলে জেঠ মাহৰ শুক্লপক্ষৰ দশমী তিথি। গতিকে তেতিয়াৰ পৰা আমাৰ ভাৰতবৰ্ষত এই গংগা দশহৰা উৎসৱ পালন কৰি অহা হৈছে। অৰ্থাৎ উক্ত দিনা যদি আমি পবিত্ৰ গংগা জলত স্নান কৰোঁ, লগতে আমি পুণ্য কৰ্ম কৰোঁ বা দান দক্ষিণা কৰোঁ আৰু পূৰ্বপুৰুষসকলৰ নামত যদি প্ৰাৰ্থনা কৰোঁ, তেতিয়াহ'লে আমাৰ নিজৰ ৰোগ আৰোগ্য ব্যাধি দূৰ হ'ব, মানসিক শান্তি লাভ হ'ব, লগতে আমাৰ পূৰ্বপুৰুষসকলো মুক্ত হ'ব। গতিকে আমাৰ ভাৰতবৰ্ষত উক্ত দিনা বিভিন্ন ঠাইত গংগা দশহৰা উৎসৱ পালন কৰি অহা হৈছে। এই গংগা দশহৰা উৎসৱত যদি বা উক্ত তিথিত যদি আমি স্নান কৰোঁ, তেতিয়াহ'লে আমাৰ 10 প্ৰকাৰৰ পাপ নাশ হয়। সেইবাবে কোৱা হৈছে গংগা দশহৰা উৎসৱ। অৰ্থাৎ সেই পাপসমূহৰ বিষয় হৈছে এনে হিংসা, ব্যভিচাৰ, মিছা কথা কোৱা, অপশব্দ কোৱা, আনক দুখ দিয়া, পৰচৰ্চা কৰা, চৌৰ্যবৃত্তি আদি আমাৰ 10 প্ৰকাৰৰ পাপকৰ্ম। গতিকে উক্ত দিনা যদি আমি গংগাত স্নান কৰোঁ, তেতিয়াহ'লে এইসমূহ আমাৰ বিকাৰ আঁতৰি যাব। লগতে আৰু উক্ত দিনা আমি স্নান কৰি উঠি দেৱী গংগাক প্ৰাৰ্থনা কৰিব লাগে, মহাদেৱৰ নাম স্মৰণ কৰিব লাগে। লগতে যদি আমি দান দক্ষিণা কৰোঁ, তেতিয়াহ'লে আমাৰ বিশেষ শুভ হয়। আমি 10 প্ৰকাৰৰ দান শাস্ত্ৰত উল্লেখ আছে। সেইবিলাক হৈছে অন্নদান, জলদান, ঘি দান, নিমখ দান, বস্ত্ৰদান, চেনি, তেল, সোণ, ৰূপ আদি বস্তু আমি যদি দান কৰোঁ, তেতিয়াহ'লে আমাৰ বিশেষ পুণ্য হয়। অৰ্থাৎ গংগা দশহৰা উৎসৱৰ দিনা যদি আমি গংগাত স্নান কৰোঁ, লগতে গংগা দেৱীক পূজা কৰোঁ, তেতিয়াহ'লে আমাৰ ৰোগ শোক আদি নাশ হ'ব। লগতে আমাৰ মানুহৰ সন্তান প্ৰাপ্তি, লগতে ধন সম্পদ আদি লাভ কৰিব বুলি বিশ্বাস আছে। এই পবিত্ৰ তিথিত প্ৰয়াগৰাজ, হৰিদ্বাৰ, ঋষিকেশ, বাৰাণসী আদি ঠাইত ভক্তসকলে স্নান দান কৰে আৰু পূৰ্বপুৰুষৰ মুক্তিৰ বাবে বিশেষ প্ৰাৰ্থনা কৰা দেখা যায়। এই অঞ্চলসমূহত গংগা দশহৰা উৎসৱ বিশেষভাৱে পালন কৰি অহা হৈছে।
কিন্তু আমাৰ অসমৰ মানুহে কি কৰিব, কাৰণ ইয়াতো আমাৰ গংগা নাই। গতিকে উক্ত দিনা যদি আমি ৰাতিপুৱা গা ধোৱা পানীখিনিত গংগা জল মিহলাই স্নান কৰোঁ, লগতে গংগা দেৱী আৰু ভগৱান শিৱক প্ৰাৰ্থনা কৰি আমি দান দক্ষিণা কৰোঁ, তেতিয়াহ'লে আমাৰ গংগা স্নানৰ সমানে পুণ্যফল লাভ হ'ব। এইবাৰ এই তিথিটো পৰিছে 16 জুন ৰবিবাৰ, শুক্লপক্ষৰ দশমী তিথি। এই তিথিত স্নানৰ শুভ মুহূৰ্ত হৈছে ৰাতিপুৱা 6:23 পৰা 9:08 ভিতৰত। এই সময়খিনি থাকিব অমৃত যোগ। অৰ্থাৎ এই বছৰ 10 জুন ৰবিবাৰ, সিদিনা আমাৰ শুক্ল দশমী তিথি আছে আৰু স্নানৰ শুভ মুহূৰ্ত হ'ব ৰাতিপুৱা 6:23 পৰা 9:08 ভিতৰত। এই সময়খিনিৰ ভিতৰত আপোনালোকে গংগা পানী মিহলাই গা ধুব, লগতে বিষ্ণুৰ নাম, শিৱৰ নাম আৰু গংগাৰ নাম স্মৰণ কৰিলে আপোনালোকৰ সকলো পাপ নাশ হ'ব, লগতে দান দক্ষিণা পুণ্য কৰ্ম নিশ্চয় কৰিব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ। ওম নমঃ শিৱায়।